মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে কথাটো হৈছে আমাৰ বেচামাৰী গেৰুকানী LP স্কুলৰ যিটো সমস্যা আছিলে, এইটো মই আজি 40 বছৰৰ গাঁও প্ৰধান হৈ আছোঁ, কিন্তু এই সমস্যাটো সমাধান দেখা পোৱা নাই। আজি বৰ্তমান অসম চৰকাৰে আমাৰ ফালে চকু মেলি চাইছে, এই কণ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত স্কুলত আহিবৰ কাৰণে অসুবিধা হয়, ৰাস্তাত বোকা পানী থাকে, কাপোৰ চাপোৰ লেতেৰা হৈ যায়, খেল ধেমালিৰ কাৰণে অসুবিধা হয়। তাৰ কাৰণে আজি যিটো দুটা আধাৰশিলা স্থাপন কৰা হৈছে, সেই আধাৰশিলা কামখিনি চৰকাৰৰ তৰফৰ পৰা দিয়াৰ কাৰণে চৰকাৰক মই ধন্যবাদ জনাইছোঁ। আৰু যিসকল উদ্যোক্তা এই কামখিনি আনি আমাৰ এই সমস্যাটো সমাধান কৰি দি আছে, তাৰ কাৰণে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। আৰু বৰ্তমান আমাৰ কিছুমান চৰকাৰত লাগি থকা তেওঁলোকে যিটো চেষ্টা কৰিছে কামটোৰ কাৰণে, তাতো আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু বৰ্তমান দেখা গৈছে যে আমাৰ প্ৰাক্তন সদস্যসকলে ইয়াত জড়িত হৈ তেখেতসকলে যোগাযোগ কৰি কামখিনি আনি আমাৰ মাজত দিছে। এতিয়া ৰাইজক মই অনুৰোধ কৰিম, এই ছাত্ৰ ছাত্ৰীৰ ফালে চাই কামখিনি যাতে ধুনীয়াকৈ হয়, তাত যাতে কোনো অসুবিধা নহয়, তাৰ কাৰণে আমি অনুৰোধ ৰাখিম।